হৰে কৃষ্ণ তো আজি টপিক কি আছিলে য়েছ হা কেৰেক্টাৰিষ্টিক্স অফ 4 যোগাজ চাৰিটা যুগৰ বৈশিষ্ট্য চাৰিটা যুগক একেলগে কি কয় চতুৰ্যুগ কয় চতুৰ্যুগ কোনে কৰিব পাৰিব চতুৰ্যুগৰ নাম কি কি ডাঙৰকে আৰু কলিযুগ কলিযুগ চাৰিটা যুগক একেলগে কি বুলি কয় চাৰ যুগ চতুৰ্যুগ প্ৰথম হৈছে সত্য তাৰপাছত দ্বাপৰ তাৰপাছত ত্ৰেতা তাৰপাছত কলি সত্য হলো 1 দ্বাপৰ হল 2 3 ত্ৰেতা আৰু 4 নম্বৰটো কলি কিন্তু এইটো ৰিপিট হৈ থাকে সত্য দ্বাপৰ ত্ৰেতা কলি সত্য দ্বাপৰ ত্ৰেতা কলি সত্য দ্বাপৰ ত্ৰেতা কলি কিন্তু এই বাৰ অলপ উল্টা পুল্টা হৈ গ'ল সত্যৰ পাছত কি আহিব লাগে দ্বাপৰ ত্ৰেতা আগত আহি গ'ল তাৰপাছত আকৌ দ্বাপৰ আহিলে তাৰপাছত কলি আহিলে ঠিক আছে otherwise the sequence is সত্য দ্বাপৰ ত্ৰেতা কলি এইবাৰ এইটো কম কেতিয়াবা কাহিনী এটা আছে ৰোহিণী মাৰ লগত বলৰামৰ লগত যেটো কাৰণে নেকি মানে ত্ৰেতা আগত আহি গ'ল তাৰপাছত দ্বাপৰ আহিল কলি আহিল এই চাৰিটা যুগ কিন্তু কিছুমান বস্তু একে আৰু কিছুমান বস্তু পাৰ্থক্য কিছুমান আছে মিলেনিয়াম বুলি কয় ইংৰাজীত মিলেনিয়াম বুলি কয় যোগা প্ৰথম যুগটোৰ নাম কি সত্য যুগ ইংৰাজীত কি কয় গোল্ডেন যোগা গোল্ডেন যুগ আৰু এই যুগৰ লগত এটা বস্তু সদায় চলি থাকে সেইটো হৈছে ধৰ্ম কি চলে ধৰ্ম ধৰ্ম চলে প্ৰত্যেক যুগৰ লগতে এটা বস্তু সদায় লগত থাকিব সেইটো কি ধৰ্ম ধৰ্ম মানে কি ৰিলিজন আৰু এইটো শাস্ত্ৰত লেখা আছে যে ধৰ্ম হৈছে এজনী গাভীৰ দৰে গোমাতাৰ দৰে আৰু যেনেকৈ গোমাতা চাৰিখন ভৰিৰ ওপৰত পাদৰ ওপৰত থিয় হৈ থাকে তেনেকৈ ধৰ্ম চাৰিটা স্তম্ভৰ ওপৰত থিয় হৈ থাকে কেইটা স্তম্ভ চাৰিটা ধৰ্মৰ খুঁটি খুঁটি বুলি কয় পিলাৰ কেইটা এইকেইটাৰ নাম কি কি এটা হ'ল দয়া সবেই ক'ব 1 নম্বৰটো কি দয়া মাত্ৰ ডাঙৰকৈ মাতিবা হা 2 নম্বৰটো কি তপস্যা 3 নম্বৰটো কি শৌচ আৰু 4 নম্বৰটো কি সততা হা দয়া দয়া মানে কি কম্পেশ্যন কাইণ্ডনেছ দয়ালু কয় নহয় আৰু 2 নম্বৰটো কি তপস্যা তপস্যা মানে কি মেডিটেশ্যনটো ধ্যান তপস্যাটো হ'ল অষ্টেৰিটি পিনেন্স আৰু 4 নম্বৰটো কি কৈছিলোঁ শৌচ ক্লিনলিনেছ আৰু 3 নম্বৰটো ক্লিনলিনেছ আৰু 4টো কি সততা ট্ৰুথফুলনেছ এইকেইটা যদি এইকেইটা ভেটি এইকেইটা হ'ল ষ্ট্ৰং পিলাৰ আৰু এইকেইটাৰ ওপৰতে কোন বহি থাকে ধৰ্ম বহি থাকে দয়া মানে কি দয়া মানে হ'ল আনৰ প্ৰতি যেতিয়া আমাৰ কৃপা থাকে তাক দয়া বুলি কয় আৰু এই চাৰিটা ধৰ্মৰ খুঁটিৰ লগত আমাৰ বৈষ্ণৱৰ চাৰিটা ৰেগুলেটিভ প্ৰিন্সিপল জড়িত হৈ আছে আমি কেইটা 4 ৰেগুলেটিভ প্ৰিন্সিপল আছে নহয় 4 ৰেগুলেটিভ প্ৰিন্সিপল হু কেন স্পীক 4 ৰেগুলেটিভ প্ৰিন্সিপল নম্বৰ 1 কোনে ক'ব পাৰিব য়েছ 1 এনিৱান হা নো মিট ইটিং এইটো নম্বৰ 1 আমিষ আহাৰ বৰ্জন নম্বৰ 2 নো গেমলিং জুৱা খেলিব নোৱাৰিব নম্বৰ 3 নো ইনটক্সিকেশ্যন কোনো নিচাজাতীয় বস্তু খাব নোৱাৰিব নম্বৰ 4 এক্সট্ৰা মেৰিটেল ৰিলেশ্যন অবৈধ সংগ এই চাৰিটা বস্তু কোনোবাই যদি ভালকৈ পালন কৰিছে তেতিয়াহ'লে তেওঁ ধৰ্ম পালন কৰিছে গতিকে আমাৰ ইস্কনত কি কৈছে যে কমচে কম 4টা ৰেগুলেটৰী প্ৰিন্সিপল ফ'ল' কৰিব লাগে তেতিয়া অন্ততঃ ধৰ্মটো লগত থাকে নো মিট ইটিং তাৰ লগত ধৰ্মৰ কোনটো খুঁটি আছে দয়া খুঁটিটো আছে যিজন দয়ালু সি প্ৰাণী বধ কৰিব পাৰিব নেকি পাৰিব নোৱাৰে ন দয়া আছে ন
দয়া থাকিলে কি কৰিব নোৱাৰে, কাকো কষ্টই দিব নোৱাৰে, বধ কৰাটো দূৰৰ কথা। What to speak of killing? You cannot hurt anybody. তো খাওয়ার আগতে জন্তু এটা জিয়াইজিয়েটো খাই দিয়েও নাই না, খাইছে নেকি? মাছবিলাক সৰু সৰু জিয়াইজিয়ে খাই দিয়ে নেকি? নহয়, তাক মৃত্যু দিব লাগিব না। মৃত্যু দিবৰ কাৰণে কি থাকিব নালাগিব? দয়া থাকিব নালাগিব। সেইকাৰণে দয়ালু যদি কোনোবা হ'ব খুজিছে, কমপক্ষ জীৱ হত্যা কৰিব নোৱাৰিব। আৰু জীৱ হত্যা কৰিলে কি হ'ব? তাৰ দয়া নাই, তাৰ ধৰ্ম নাই। আৰু ছেকেণ্ড হ'ল তপস্যা। তপস্যা মানে কি? অষ্ট্ৰেৰিটি, পিনেন্স। তপ প্লাছ ইচ্ছা, চবেই কওক। তপ মানে কি? আজিৰ দিনটো বিৰাট গৰম ন, তপত লাগিছে নাই চবৰে? এইটো হ'ল তপ। আৰু কোনোবাই ইচ্ছা কৰি যদি তপ কৰে যে নাই মই যিমান গৰম নহওক মই এইটো সহ্য কৰিম, সেইটোৱেই তপস্যা। টু ফেচ এনি ইনকনভিনিয়েঞ্চ ভলেণ্টাৰীলি ফৰ দ্য প্লেজাৰ অফ কৃষ্ণ ইজ তপস্যা। যে যেনেকুৱা কষ্ট নহওক মই মানি লৈছোঁ, মই ইচ্ছা কৰিছোঁ কৰিব। কাৰ কাৰণে? কৃষ্ণৰ সন্তুষ্টিৰ কাৰণে। এইটো কি বুলি কয়? তপস্যা। তপস্যা ক্লিয়াৰ? তপস্যাৰ লগত আমাৰ 4টা ৰেগুলেটৰী প্ৰিন্সিপলৰ কোনটো মানি আছে? কোনোবাই ক'ব পাৰিব? ইনটক্সিকেশ্যন। তাৰমানে যদি কোনোবাই নিচাজাতীয় বস্তু খাই সি তপস্যা কৰিব নোৱাৰে। বহুত নিচা খোৱা মানুহে তপস্যা কৰা দেখিছে নেকি কোনোবাই? উল্টা পুল্টা কিবা কিবি কৰি ফুৰিব, কিন্তু তপস্যা কৰিব নোৱাৰে। এই তপস্যা কৰিব নোৱাৰে। ন' ইনটক্সিকেশ্যন। তাৰপিছত ন' গেমলিং, জুৱা খেলিব নোৱাৰিব। জুৱা খেলিলে তাৰ কি নষ্ট হ'ব? সততা নষ্ট হয়। ট্ৰুথফুল নহয়, ট্ৰুথফুল নহয়, সৎ নহয় মানুহটো। তাৰমানে সৎ মানুহে কষ্ট কৰি খায়, জুৱা খেলি নাখায় নহয়। সততা নষ্ট হ'ব, সেইকাৰণে জুৱা খেলিবলৈ ভাগ দিছে। আমাৰ সনাতন শাস্ত্ৰত জুৱা খেলা বন্ধ, সততা নষ্ট হ'ব, হয় নহয়? আমিষ বস্তু খোৱা বন্ধ, কি নষ্ট হ'ব? দয়া নষ্ট হ'ব। তাৰপিছত আৰু কি ক'লোঁ? গেমলিং বন্ধ, কি নষ্ট হ'ব? গেমলিঙৰ লগত ক'লোঁ নে কিবা এটা? তপস্যা নষ্ট হ'ব। এনেকৈ আৰু গেমলিঙৰ লগত সততা নষ্ট হ'ব। আৰু শৌচ মানে ক্লিনলিনেছ। আজি কোনে গা নোধোৱাকৈ আহিছে? হাত দাঙক। বাৰে প্ৰভু আপুনি হ'ব পাৰা, আমি কেতিয়া? মই 2 বাৰ, মই 4 বাৰ ধুলোঁ। গৰম দিন মই 7 বাৰ ৰুইছোঁ। এনেকুৱা ওলাব মানুহ? এনেকুৱা মানুহ আছে নেকি যে মই প্ৰভু আজি 4 দিন গা ধোৱা নাই, আহিছোঁ কিন্তু? কিয়? চাফা চব, ক্লিন। দেট ইজ এক্সটাৰ্নেল ক্লিন, মানে বাহিৰে বাহিৰে চব চফা। তাৰপিছত মই যদি সোধোঁ যে কোনোবাই লিকুইড চাৱাৰ জেল দি পেলাই ভিতৰটো ধুই দিছে নেকি? হৃদয়টো আছে নেকি কাৰোবাৰ? ভিতৰটো কিমান চফা আমি ক'ব নোৱাৰোঁ। মনটো কিমান চফা আমি গম নাপাওঁ, কিন্তু মনটো চফা হ'ব লাগিব। সৎ চফা হ'বলৈ এই মনটো চফা থাকিব তেতিয়া যেতিয়া কোনো মনটোৱে বেয়া কথা চিন্তা নকৰিব। When mind is not engaged in any bad thinking, মনে ভাবেহে, মনেতো কাম নকৰেনে? মনে কাম কৰায়। যেনেকৈ কিছুমানে কয় নহয়, মোৰ আজি মন যোৱা নাই, মন্দিৰ যাব আজি, কিয় নাহিলি? নাই মোৰ মন যোৱা নাই। এতিয়া মনেহে লৈ আহিছে। আপুনি কিয় আজি মন্দিৰ আহিছে? মোৰ আজি মন গৈছে। মাতাজী আজি ঘৰত যাবলৈ দৰকাৰ আছিলে, মাতাজী কিয় বহি আছে? নাই অলপ প্ৰভু মোৰ 10 মিনিট বহি যাবৰ মন গৈছে। মনটো গৈছে কাৰণে আহিছে। ভৰিয়ে আনিব নোৱাৰে, কোনে আনে? মনে আনে, মনে আনে। অল এক্টিভিটিজ, বিহাইণ্ড অল এক্টিভিটিজ দ্য মেইন ডুৱাৰ ইজ মাইণ্ড। মনটো আচল বস্তু, বৰ ডেঞ্জাৰ বস্তু। আৰু মনটো চবচে বেয়া হৈ যায় যেতিয়া বেয়া চিন্তা কৰে। আৰু আটাইতকৈ বেয়া চিন্তাটো হ'ল অবৈধ সংগ, এক্সট্ৰা মেৰিটেল ষ্টেটাছ, ৰিলেশ্যন। এইটো চবচে বেয়া আৰু ৱৰ্ষ্ট, তাতকৈ আৰু বেয়া একো নাই। তো সেইকাৰণে আমাৰ সনাতন সংস্কৃতিত 4টা খুঁটি দি দিছে। ন' মিট ইটিং, ন' গেমলিং, আৰু কি? ন' ইনটক্সিকেশ্যন, ন' ইলিচিট ছেক্স। এইকেইটা যদি কোনোবাই মেইনটেইন কৰিছে, গ্ৰেট, সি বহুত কিবা কৰি লৈছে। এই দীক্ষা শিক্ষা নললেও হৈ যাব, ধৰ্ম সি পালন কৰি আছে।
তাৰ পিছত আহিলে কি সেইটো সত্য যুগত এই ধৰ্মৰ চাৰিটা খুঁটি একদম ষ্ট্ৰং আছিলে, ভেৰি ষ্ট্ৰং। মানুহবিলাক দয়ালু আছিলে, কোনো মাছ মাংস নাখাইছিলে, তপস্বী আছিলে, চবেই ভগৱানৰ কাৰণে তপস্যা কৰিছিলে, আৰু চবেই সৎ আছিলে, সততা আছিলে। এভৰি ওৱান স্পিক্স এণ্ড লিভছ ইন ট্ৰুথ, কেৱল সঁচা কথা কয়, মিছা কথা চিনিয়ে নাপায়, মিছা কি বস্তু চিনি নাপায়, ইমান ভাল আছিল সত্য যুগ। আৰু চব মানুহবোৰ মানে কোনো মানুহেই নিষ্ঠুৰ নাছিলে, চব দয়ালু আছিলে, সৎ আছিলে, দয়ালু আছিলে, শৌচ মানে ক্লিন আছিলে। ৰাতিপুৱা ব্ৰহ্মমুহূৰ্তত উঠি গা ধুৱে, তাৰপিছত দিনটো আকৌ কিবা বেয়া বস্তু চালেই গা ধুৱে, চোৱাটো বেলেগেই কথা। ইফ হেভ এ ডাৰ্চন অফ চাম ডাৰ্টি থিং দে টেক এ বাথ, এতিয়া গা ধুই দিয়ে একবাৰ, ইমান বাহিৰটো ইমান পৰিষ্কাৰ কৰি ৰাখে। আৰু মনৰ কথাটো ক'বই নালাগে, অনবৰত গীতা পাঠ কৰে, ভাগৱত পাঠ কৰে, মনটো অবৈধ সংগ নকৰে, দ্য মাইণ্ড ইজ ভেৰি ক্লিন। আৰু কি আছিলে? তপস্যা কৰিছিলে, সৎ আছিলে, শৌচ আছিলে, দয়ালু আছিলে। এইটো হ'ল কোন যুগ? সত্য যুগ। তাৰপাছত মানুহক তপস্যা কৰিবৰ কাৰণে আমাৰ এতিয়া যেনেকৈ এইটো তপস্যা, ছানডে চবৰে ঘৰত কিমান ব্যস্ততা আছে, তাৰ পাছতো ইয়াত আহিছে, এইটো এটা তপস্যা কৰিছে মানে। কিন্তু সত্য যুগত ইয়াত চবকে ৰিকুৱেষ্ট কৰিব লাগে, ফোন কৰিব লাগে, মাতিব লাগে, টেম্পটেড কৰিব লাগে, এনেকৈ প্ৰসাদ খাবিয়া, চ' মেনি টেম্পটেশ্যন। কিন্তু সত্য যুগত দৰকাৰ নাই, মানুহ নিজে নিজে আহে, চব এভৰি ওৱান কামছ ভলেণ্টাৰীলি, চব নিজে নিজে সুধিয়ে থাকে। আজি প্ৰবচন ক'ত আছে? মায়াপুৰত যেতিয়া যায় মানুহবিলাকে, তোমালোকো যদি যোৱা, কোনোবা আপোনালোক যদি যায়, সদায় সুধে আজি আজি প্ৰবচন ক'ত আছে, সুধি থাকে। কিয়? কাৰণ এনেকুৱা এটা জাগা য'ত পৰিৱেশটো ইমান চাফা যে চবেই নিজে নিজে যাব ইচ্ছা কৰে। নমাতাজী গৈছে নহয় মায়াপুৰ, বোলে কি লাগে, এই প্ৰভু এতিয়া প্ৰবচন আছে নেকি ক'ৰবাত? ইয়াত প্ৰভু প্ৰবচন কৰিছে, তাত আছে, যাওঁ তেতিয়াহ'লে। প্ৰভু এইফালে প্ৰবচন চলিছে, এইফালে পলায়। এইটো 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 মায়াপুৰ নহয়তো, মায়াপুৰ তাত প্ৰবচন চলিছে, ইয়াত গম পাই জাপ মাৰি যায় তাল। তপস্যা নিজে নিজে কৰিছিলে, এইটো সত্য যুগত তেনেকুৱা আছিল। আৰু মানুহৰ জীৱন সেইকাৰণে ভগৱানে বঢ়াই দিছিলে, যে এনেকুৱা মানুহ পৃথিৱীত থাকিলে ভাল। তাক আয়ুস কিমান দিছে জানে? 1,00,000 বছৰ। কিমান? কাৰোবাৰ ইচ্ছা আছে নাই থাকিবলৈ 1,00,000 বছৰ? প্ৰভু 1,00,000টো দূৰৰ কথাই, 50 বছৰতে আমনি লাগি গৈছে। আৰু সত্য যুগত আমনি নালাগে মানে, ভগৱানৰ লগত থাকেতো, ভগৱানৰ সেৱা কৰে, ভগৱানৰ লগত থাকে, প্ৰসাদ খায়, কিমান আনন্দ আনন্দ। সেইকাৰণে কয় যে ভগৱানো কৈছে থাক, এনেকুৱা মানুহ থাকিলে ধৰিত্ৰী আয়ে কষ্ট নাপায়। এই ধৰিত্ৰী আয়ে দুটা কাৰণে কষ্ট পায়, এটা হৈছে অসৎ মানুহ আৰু এটা হৈছে অকৃতজ্ঞ মানুহ। দ'জ হু আৰ আনগ্ৰেটফুল, আনগ্ৰেটফুল মানে কি? কিবা ল'লোঁ আৰু তাক পাহৰি গ'লোঁ, খাই পাতটো ফালি দিয়ে ন বহুতে, এইটো মানুহ, এইটো আনগ্ৰেটফুল মানুহ। ধৰিত্ৰীয়ে কৈছে মই কোটি কোটি ওখ, বিৰাট মানে ডাঙৰ ওখ ওখ অট্টালিকাবিলাকো মোৰ পিঠিত বহাই থৈ দিওঁ। এই ফেঞ্চি বজাৰ বা এইবিলাকত গ'লে কিমান ডাঙৰ ডাঙৰ ঘৰ, কাৰ ওপৰত বহি আছে? ধৰিত্ৰী আইৰ ওপৰত বহিছে। ধৰিত্ৰীয়ে কান্দিছে নেকি? নাই কান্দা নাই। ধৰিছে এইবিলাক মই সহন কৰি ল'ম। আমেৰিকাত গ'লে দেখিব, বিদেশত গ'লে স্কাই স্ক্ৰেপাৰ, গগনচুম্বী অট্টালিকা, মানে একে গগন চুই দিয়ে, মানে আকাশ চোৱা, মানে এনেকৈ ওপৰতো নেদেখিয়ে, মোৰ বেকা হৈ যায়, ডিঙি বিষাই যায়। এইবিলাক কোনে ধৰি আছে? ধৰিত্ৰী আই ধৰি আছে। ধৰিত্ৰীয়ে কৈছে মোৰ একো কষ্ট হোৱা নাই। কিন্তু এটা যদি অকৃতজ্ঞ মানুহ থাকে, তাৰ ভাৰটো ইমান বেছি ধৰিত্ৰী আই ধৰিব নোৱাৰে। Even the load of an ungrateful person is heavier than the 100-200 stories building. আৰু অসৎ মানে কথাই কথাই মিছা কথা কয়। ধৰিত্ৰীয়ে কৈছে এইটো বহুত কষ্ট পাওঁ মই। গতিকে এই সত্য যুগত মানুহৰ আয়ুস কিমান আছিল? 1,00,000 বছৰ। 1,00,000 বছৰ আয়ুস আছিল। আৰু পাপৰ পৰিমাণ কিমান আছিলে? কিমান? এইটো কি ডাঙৰকৈ খোৱা, এইটো কি? 0। আৰু পুণ্য কিমান আছিল? 100, পুৰা পুণ্য। পাপ কিমান? পুণ্য কিমান? ফুল, চবেই পুণ্য। পাপ বস্তু বুজিয়ে নাপায়, পাপ বস্তু বুজিয়ে নাপায়, পাপ কি বস্তু নাজানে। ইট ইজ বিয়ণ্ড ইমাজিনেশ্যন, বিয়ণ্ড ড্ৰিম। মানে আমি সপোনতো নেদেখোঁ বুলি যে কওঁ কিছুমান বস্তু,
সপোনতো দেখা নাই কোনোবাই আফ্ৰিকাৰ জংঘল সপোনত দেখে নেকি কেনেকৈ দেখিম প্ৰভু ভাবিবই নোৱাৰোঁ এইটো না তেনেকুৱা সত্য যুগৰ মানুহবিলাকে কৈছিলে পাপ কি বস্তু মই সপোনতো ভাবিব নোৱাৰোঁ এইবিলাক কাৰণ ড্ৰিম অফ সপোনৰো অগোচৰ হৈ গৈছিলে সপোনৰো অগোচৰ যেনেকৈ বৃন্দাবন কোন কোন গৈছে হাত ডাঙক বৃন্দাবন ৰম্যস্থান যোৱা নাই বৃন্দাবন গ'লে বৃন্দাবনৰ গাঁওবিলাকত যেতিয়া কোনোবা গৈছে তাত ব্ৰজবাসী থাকে ভেৰি চিম্পল ব্ৰজবাসী আৰ ভেৰি চিম্পল চ' চুইট ভেৰি ছফ্ট হাৰ্টেড সিহঁতক যদি মাতি আনি এনেকৈ সোধে এই তুমি কি ডিগ্ৰী লৈছা ডিগ্ৰী কি বস্তু সোধে ডিগ্ৰী কি বস্তু নাজানা মই MSc মই PhD মই ডক্টৰেট হয় নেকি এইটো কাণৰ কি কামত আহিব সোধে নেকি মই ভাবে এইটো যদি কামত আহিব তেতিয়া ঠিক এইটো মই লৈ ল'ম সেইটো যিটোৱে কয় সি লাজ পাই যায় মোৰ ডিগ্ৰীটো দি কাণৰ কি কামত আহিব সত্য যুগ তেনেকুৱা আছিল চব পুণ্যৱান পাপ নাই আৰু মানুহবিলাক কিমান ওখ আছিল জানে কোনোবা এনি আইডিয়া shorter or longer short or tall yes huh 50 feet any idea এনে আন্দাজা মাৰিব নালাগে কিমান ফিট এভাৰেজ হাইট ইজ 32 ফিট কিমান 32 ফুট আছিলে 32 ফুট ওখ মানুহবিলাক খোজকাঢ়ি ফুৰে এই ঘৰটো 10 ফুট এনেকুৱা তিনিটা ঘৰ যিমান হ'ব সেইটো এভাৰেজ হাইট মানে এটা যেনেকৈ আমাৰ এভাৰেজ হাইট কিমান কলিযুগত 5.5 ফিট 7 ফুট মানুহ আছে সৰু 4 ফুট মানুহ আছে বাউনাবিলাকো আছে 3 ফুট কিন্তু এভাৰেজ বুলি কয় এভাৰেজ হাইট সত্য যুগত কিমান আছিলে 32 ফুট থাকে আৰু 32 ফুটৰ মানুহে আৰামছে ঘূৰি ফুৰে আৰু ওপৰবিলাক আছিলে হিৰণ্যকশিপু তাৰ হাইট কিমান আছিল জানে 100 ফিট হিৰণ্যকশিপু 100 কোনোবাই কয় 150 ভাবিবই নোৱাৰি না কিমান ডাঙৰ হিৰণ্যকশিপু আছিলে মানে এনেকুৱা ঘৰ এইটো 30 ফুটীয়া ঘৰ এনেকুৱা ঘৰ 30টা হিৰণ্যকশিপুৰ হাইট এইটো সত্য যুগৰ হাইট এইটো মানুহৰ হাইট আছিল তেনেকুৱা আৰু সত্য যুগত তাৰক ব্ৰহ্ম যোনটো মন্ত্ৰ তাৰক ব্ৰহ্ম মানে কি যিটো মন্ত্ৰৰ দ্বাৰা তাৰণ হয় পালনহাৰ তাৰণহাৰ কয় নহয় তৰণ মানে কি তৰি যাব পাৰে মানে এই পৃথিৱীৰ পৰা জন্ম মৃত্যু জৰা ব্যাধি চক্ৰটোৰ পৰা ওলাই যাব পাৰে যিটো মন্ত্ৰ গালে এইটো কি মন্ত্ৰ কয় কি কয় তাৰক ব্ৰহ্ম মন্ত্ৰ কি কয় তাৰক মানে কি তাৰণি পায় মানে ওলাই যাব পাৰে ব্ৰহ্ম মানে বহুত ওপৰৰ মন্ত্ৰ এটা সত্য যুগত যিটো তাৰক ব্ৰহ্ম মন্ত্ৰ আছিলে এইটো মোক সবেই মোৰ লগত গাব মানে হিন্দু যিটো আমাৰ সনাতন যিটো ধৰ্ম তাত যুগচক্ৰ বুলি কয় মানে প্ৰত্যেক যুগতে একোটা মহামন্ত্ৰ আছে সত্য যুগত মহামন্ত্ৰটো কি আছিল সবেই মোৰ লগত গাওক নাৰায়ণ পৰা বেদঃ নাৰায়ণ পৰাক্ষৰ নারায়ণ পরা মুক্তির নারায়ণ পরাগতি এইটো আসলে মহামন্ত্ৰ কোন যুগ সত্য যুগ এই মন্ত্ৰটো গাই থাকিলে জপ কৰিছিলে সবেই অনবৰত মুখত আছিলে আৰু এই মন্ত্ৰটো গাই পেলাই তৰণ হৈছিলে মানে গুচি গৈছিলে সবেই এবাৰ আকৌ গাব নারায়ণ পরা বেদঃ নারায়ণ পরাক্ষর নারায়ণ পরা মুক্তির নারায়ণ পরাগতি মানে নারায়ণ নামটোৱে বেদ আছিলে বেদ মানে জ্ঞান আছিল নারায়ণ নারায়ণ সেইকাৰণে আমাৰ যে ঘূৰি ফুৰে কোন বিন বজাই কি গায় বহু যুগৰ পৰা আছেতো তেওঁ মানে সত্য যুগৰ মন্ত্ৰটো অনুমতে গাই থাকে নাৰায়ণ নাৰায়ণ গাই থাকে কাৰণ সেইটো নাৰায়ণ
পৰা বেদ পৰা মানে এইটো স্পিৰিচুৱেল মানে এইটো ট্ৰান্সেণ্ডেণ্টেল বেদ মানে আধ্যাত্মিক জ্ঞান আছিল নাৰায়ণ নাৰায়ণ পৰাক্ষৰ অক্ষৰবিলাক সব নাৰায়ণেই আছিলে আৰু নাৰায়ণ পৰা মুক্তি কাৰোবাৰ যদি মুক্তি লাগে কি গাব লাগিব নাৰায়ণেই গাব লাগিব নাৰায়ণ পৰা গতি মানে যতি যাবলৈ ইচ্ছা কৰে গতি মানে হৈছে আগবাঢ়ি যোৱা মই পঢ়িব লাগে ভালকৈ কি গাব লাগিব নাৰায়ণ মই মুক্তি পাব বিচাৰিছোঁ নাৰায়ণ মোক জ্ঞান লাগে নাৰায়ণ সব নাৰায়ণেই পৰা আছিল এইটো আছিলে সত্য যুগ আৰু তাৰপিছত যুগ আহিলে কি ত্ৰেতা ত্ৰেতা মানে হ'ল সেইটো গল্ডেন এইটো হ'ল চিলভাৰ আৰু ইয়াতে কি হ'ল ধৰ্মৰ এটা খুঁটি ভাগি গ'ল চাৰিটা খুঁটি আছিল নহয় কি কি দয়া তপস্যা শৌচ সততা তাৰে এটা খুঁটি ওৱান পিলাৰ ব্ৰকেন লষ্ট আৰু এইটো হৈছে দয়া দয়া খুঁটিটো কি হ'ল ভাগি গ'ল ধৰ্ম কি অলপমান ডিষ্টাৰ্ব হৈ গ'ল ধৰ্মটো বাকী তিনিটা ঠিক আছে কিন্তু খালি এইটো দয়াটো অলপ ভাগি গ'ল কিহৰ কাৰণে যে মানুহবিলাকে বলিদান আৰম্ভ কৰিলে এনিমেল ছেক্ৰিফাইচ আৰম্ভ কৰিলে বলি দিয়া আৰম্ভ কৰিলে বলি দিবৰ কাৰণেতো দয়া নালাগে দয়া থাকিলেতো বলি দিব নোৱাৰে না সেইকাৰণে কি হৈ গ'ল এটা খুঁটি ভাগি গ'ল খুঁটিটোৰ নাম কি দয়া মানুহবিলাকে বলি দিয়া আৰম্ভ কৰিলে যজ্ঞ কৰিব কিন্তু বলি দিছিল যদিও আগৰ দিনত এটা ভাল আছিল এটা মন্ত্ৰ মাতি লৈ পেলাই বলি দিয়ে আৰু যাক বলি দিয়ে তাতকৈ এটা ডাঙৰ মানে তাতকৈ এটা ভাল মানে জীৱ ওলাই আহে যেনে অশ্বমেঘ যজ্ঞ তাত এটা কি দিয়ে কাক বলি দিয়ে ঘোঁৰা এই বুঢ়া ঘোঁৰা এটা আনি পেলাই জ্বলাই দিয়ে আৰু তাৰ পৰা এটা ডেকা ঘোঁৰা ওলাই আহে অশ্বমেঘ যজ্ঞ আৰু সেই ঘোঁৰাটো নি পেলাই গোটেই পৃথিৱী ঘূৰাই সেইবিলাক বেলেগ আৰু দিনক এই দয়া এটা খুঁটি ঢিলা হৈ গৈছিলে আৰু লগে লগে মানুহৰ এজটো অলপ কমি গ'ল 1 লাখৰ পৰা কিমানলৈ কমি গ'ল এনিবডি এনি আইডিয়া 10,000 ভেৰি গুড 10,000 হৈ গ'ল মানে 10% কমি গ'ল আৰু ভগৱানে ভাবিলে সিহঁতি বহুত বলি চলি দিয়া আৰম্ভ কৰিছে এই মানুহবিলাক অলপ কম দিন থাকিলেই ভাল সেইকাৰণে কিমানলৈ কমাই দিলে ডিছকাউণ্টেড টু বাই 10% মানে 1 লাখৰ পৰা আহি 10,000 হৈ গ'ল 10,000 বছৰ আৰু কি কৰি আছে বলি চলি দি আছে পাপ আৰম্ভ হৈ গ'ল আগতে 0 আছিল পাপ পুণ্য আছিলে 100 এতিয়া পাপ 25% হৈ গ'ল কিমান 25% পাপ আহি গ'ল আৰু পুণ্য কমি গ'ল কিমান হৈ গ'ল 75 100টো হ'বই লাগিব 0 100 এতিয়া 25 75 100 হৈ গ'ল মানুহৰ হাইটবিলাক শ্বৰ্ট হৈ গ'ল 32 ফুট আছিল নহয় এইটো নামি 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 আহি 21 ফুট হৈ গ'ল কিমান হৈ গ'ল 3 তালা ঘৰ আছিল নহয় 2 তালা হৈ গ'ল 2 তালা মানুহ হৈ ঘূৰি ফুৰিছে ৰাম কোন যুগৰ ত্ৰেতা মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰৰ হাইট কিমান আছিল কোনোবাই জানে 15 ফিট হাইট আছিলে কম নহয় এইটো মানে এভাৰেজতকৈ অলপ চুটি আছিলে ৰামচন্দ্ৰ 21 ফিটটো এনেই জেনেৰেল হাইট আৰু এওঁ আছিলে কিমান 15 ফিট কম নহয় ৰামচন্দ্ৰ ৰঘুপতি ৰাঘৱ হাইট কিমান 15 ফিট ৰামৰ এটা ধেনু আছিল ন ধনু এই যে কাৰ মাৰে এইটো কিমান ফিট জানে 8 ফিট মানে এই ঘৰটোৰ সমান মোটামুটি এইটো হাতত লৈ ঘূৰি ফুৰে আৰু 15 ফুটৰ ৰাম 8 ফুটৰ ধেনু হাতত থাকে 8 ফুটৰ 8 ফুট ধেনুটো লৈ ফুৰে এতিয়া দেখিলেতো ভয় লাগি যাব আমাৰ তাৰ ধনুটো কিমান ডাঙৰ এই এটেণ্ডেঞ্চটো লৈ ল'ব আমাৰ এটেণ্ডেঞ্চটো ধনুটো কিমান ডাঙৰ 8 ফিট এইটো ৰামচন্দ্ৰ আৰু মানুহৰ আয়ুসকালটো কমি গ'ল কাৰণ 1 লাখ বছৰ যদি এনেকুৱা মানুহ জীয়াই থাকে যি যজ্ঞ কৰে কাটে বলি দিয়ে তাক নাৰাখা ভাল ভগৱানে ভাবিলে আয়ুসটো অলপ কমাই দিলে কাৰণ 1 লাখ বছৰ থাকিলে সি 100টা গৰু কাটিব সেই 10,000 বছৰ থাকিলে কমচে কম 10টা কম কাটিব পাপটো কমিব সেইকাৰণে মানুহে মানে মানুহৰ সুবিধাৰ কাৰণে এইটো টু ফেচিলেট আছ কৃষ্ণ কাইণ্ডলি ৰিডিউচ আৱাৰ এজ কৃষ্ণই খুব দয়া কৰিছে আৰু তাৰক ব্ৰহ্ম মন্ত্ৰ বেলেগ হৈ গ'ল প্ৰত্যেক যুগতে তাৰক ব্ৰহ্ম মন্ত্ৰ বেলেগ হয় এইবাৰ তাৰক ব্ৰহ্ম মন্ত্ৰটো কি হ'ব সবেই গাব ৰাম নাৰায়ণ অনন্ত
মুকুন্দ মধুসূদনা কৃষ্ণ কেশব কামসরে হরে বৈকুণ্ঠ বামনা আগৰ যিটো নাৰায়ণ পৰা মুক্তি নাৰায়ণ পৰা বিদ নাৰায়ণ পৰাক্ষৰ নাৰায়ণ পৰা মুক্তিৰ নাৰায়ণ পৰা গতি এইটো চেঞ্জ হৈ গ'ল মহামন্ত্ৰ চেঞ্জ হৈ গ'ল মহামন্ত্ৰ তাৰক ব্ৰহ্ম মন্ত্ৰ যিটো এইটোৱে কি নাম ল'লে ৰাম নাৰায়ণ অনন্ত মুকুন্দ মধুসূদন কৃষ্ণ কেশৱ কামেশ্বৰে হৰে হৰে আহি গ'ল আৰু বৈকুণ্ঠ বামন এই মন্ত্ৰ গাই 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 মানুহবিলাকে কি কৰিছে ত্ৰেতা যুগ পাৰ কৰিছে তাৰপিছত কি যুগ আহিল দ্বাপৰ ইংলিছত কি কয় ব্ৰঞ্জ এজ গ'ল্ড চিলভাৰ এতিয়া কি হ'ল ব্ৰঞ্জ এই যে আমাৰ এথলেটৰ মেডেল দিয়া নহয় ফাৰ্ষ্ট প্ৰাইজ কি গ'ল্ড ছেকেণ্ড প্ৰাইজ চিলভাৰ থাৰ্ড প্ৰাইজ ব্ৰঞ্জ আহি গ'ল আৰু ব্ৰঞ্জত ধৰ্মৰ চাৰিটা খুঁটিৰ এটাটো অলৰেডি ভাগি গৈছে আৰু এটা ভাগি গ'ল ধৰ্মৰ আৰু এটা খুঁটি ভাগি গ'ল এইটো কি তপস্যা আৰু দয়াটো আগতকৈও কমি গ'ল কম্পেশ্যন ফাৰ্ডাৰ ডিক্লাইন আৰু লগে লগে কম্পেশ্যনটো আগতে এই যজ্ঞ কৰি পেলাই বলি দিছিলে এতিয়া যুদ্ধ আৰম্ভ হৈ গ'ল যুদ্ধততো আৰু বলি নাই নহয় খাচ 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 কাটি যাব মানে ব্লাডৰ নৈ বৈ গৈছে এনেকুৱা অৱস্থা হৈ গৈছে দয়া একদম কমি গৈছে ৱাৰ কনফ্লিক্টছ এইবিলাক কমন হৈ গ'ল ৰজাবিলাকৰ মানে কিমান যুদ্ধ হৈ থাকে এই লেটেষ্ট এখন শিৱাজীৰ পুতেকৰ নাম কি আছিলে চাবা মই চাবা চালে নাই কোনে কোনে চাবা চালা চাব লাগে এইবিলাক ভাল ফিল্ম সেইটো চোৱা ভাল চাৱাত মই তাৰ গোটেই জীৱনটো যুদ্ধ কৰোঁতে গৈছে ৰজাবিলাকৰ খুব যুদ্ধ কৰে তাৰ দয়া চয়া নাই ক্ষেত্ৰীয় হৈ গ'ল এইটো ভাল এইটো দেশৰ কাৰণে যুদ্ধ কৰে চাবাই চাব্বাছ এইটো বেলেগ মই কৈছোঁ মানে এইটো যুগৰ ধৰ্ম আৰু তাৰ কি হৈ গৈছে কি বাঢ়ি গৈছে যুদ্ধ বাঢ়ি গৈছে মহাভাৰত আহি গ'ল নহয় দাপৰ যুগ মহাভাৰতৰ কিমান যুদ্ধ কাক কোনে কি মাৰিছে কাটিছে ঘষ্টং নষ্টং চলি আছে অ'কে আৰু কি হৈ গ'ল তপস্যা কমি গ'ল তপস্যা নাই আৰু যুদ্ধ কৰি আছে আৰু কি কি তপস্যা কৰিব গছৰ তলত গৈ এনেকৈ বহি মেডিটেশ্যন কৰিলে পাছফালৰ পৰা মাৰি দিব কোনোবাই তাৰ আগতে সিজ মাৰা ভাল যুদ্ধই কৰা ভাল তাতকৈ নাকি আৰামছে বহি আছে কোনোবা আহি পেলাই এক চৰ লগাই দিলে কি হ'ল চাই আকৌ যুদ্ধ কৰে এইবাৰ কুচি দিলে পাছফালৰ পৰা যুদ্ধৰ মানুহবিলাক এনেকুৱা হৈ গ'ল না দয়া চয়া নাই তপস্যা কৰাৰ চান্সেই নাইকিয়া হৈ গ'ল তপস্যা খুঁটিটো ভাগি থাকিলে দুটা খুঁটি ভাগি গ'ল এটা কি ভাগি গ'ল দয়া আৰু কি ভাগি গ'ল তপস্যা ভাগি গ'ল দয়া ভাগি গ'ল আৰু মানুহৰ এজ বাঢ়িব নে কমিব লাগে হা কমিব লাগে দুটা খুঁটি নাই ওপৰত ধপ 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 কৈ এনেকৈ আছে ভূমিকম্প আহিলে পৰি চব মৰিব এতিয়া ভগৱানে দয়া কৰিছে যে ইহঁতক আৰু অলপ এজ কমাই দিয়া ভাল 1,10,000 এতিয়া আৰু কমি গৈ পেলাই কিমান হ'ল 1,000 1,000 বছৰ মাত্ৰ 1,000 ইচ নক'ব আপোনাৰ 100 বছৰো নাই বহুত 1,000 বছৰ এনেকৈ ক'ব লাগে আৰে বা 1,000 ইয়াত কোনোবা প্ৰাণী আছে নেকি 1,000 বছৰ থকা কোনোবা দেখিছে নেকি লাইফত যে 1,000 এই 1,000 বছৰ কমন সব মানুহৰ 1,000 বছৰ আয়ুস আছিলে পাপ বাঢ়িব নে কমিব বাঢ়িব কিমান হৈ গ'ল 50% পুণ্য কিমান 50% পাপ 50 পুণ্য 50 তো এনেকৈ এনেকৈ আছে এতিয়া যুগটো পাপ পুণ্য আগতে পাপ পুণ্য এনেকুৱা আছিলে এবাৰ পাপ পুণ্য 50-50 দিনে মুখে হৰি হৰি ৰাতি চুৰি চুৰি এইফালে অলপমান কৰে এইফালে আৰু কৰে অলপ এইটো হৈছে কোন যুগ দাপৰ যুগ আৰু মানুহবিলাকৰ হাইটটো আকৌ কমি আহিলে 32 32 21 এবাৰ 11 তথাপি আছে অলপ 11 ফিট হাইট 11 ফিট হাইট হৈ গ'ল 11 ফিট মানে ঘৰটোতকৈ অলপ ওখ আৰু তথাপি ভাল আগতেতো সেই একদম গোটেই ঘৰটোৰ সমান ওখ আছিল তাৰপৰা 21 ফিট হ'ল এতিয়া 11 ফিটত নামি গ'ল কৃষ্ণৰ হাইট কিমান আছিল কোনোবাই জানে 9 ফিট ভীমৰ বোধহয় 12 ফিট আছিলে অলপ পাহৰিছোঁ ভীম ইজ 12 ফিট হাইট অলপ বেছি থাকে ন কিছুমান 12 ফিট আছিলে আৰু এই যুগত মানুহৰ কি হ'ল তাৰক ব্ৰহ্ম যিটো মন্ত্ৰ চেঞ্জ হৈ গ'ল
মহামন্ত্ৰ চেঞ্জ হৈ গ'ল। কি হ'ল? চবেই গাব হৰে মুৰাৰে মুধ কৈতভৰে গোপাল গোবিন্দা মুকুন্দ সৌৰে যজ্ঞেশ নারায়ণ কৃষ্ণ বিষ্ণু নিরাশ্রয়ম মম জগদীশা ৰক্ষা। এইটো হৈছে দাপৰ যুগৰ মহামন্ত্ৰ। তাৰপিছত দাপৰ যুগ শেষ হ'ল। দাপৰ যুগৰ পাছত কি যুগ আহিল? মোক ভাল লাগি গৈছে আৰু আমাৰ নিজৰটো আহি গ'ল আৰু কলি যুগ। কলি যুগততো গ'ল্ড দিব নোৱাৰি, চিলভাৰ দিব নোৱাৰি, ব্ৰঞ্জ দিব নোৱাৰি। কি দিলে সেইকাৰণে নামটো আইৰণ এজ। কলি যুগটো কি? লৌহ যুগ। লৌহ যুগ মানে সোণটো অলপমান জিলিকে, সবচে বেছি জিলিকে কি? সোণ। সেইকাৰণে তপ্ত কাঞ্চন গৌৰাংগী। আমাৰ গৌৰাংগ বহু কোটি চন্দ্ৰজনী বদন উজ্জ্বল। গৌৰাংগ গৌৰ অংগ মানে কেনেকুৱা? সোণৰ নিচিনা কাঞ্চনৰ। তাৰ পাছত আহিলে সোণৰ পাছত আহিলে ৰূপ, ৰূপৰ পাছত আহিলে ব্ৰঞ্জ, অলপ অলপ জিলিকে। আৰু এইবাৰ একদম নিজিলিকাটো আহি গ'ল লোহা। লোহা জিলিকেছে নেকি কাৰোবাৰ? কোনোবাই লোহাৰ চেইন পিন্ধে নেকি? পিন্ধিছা? নিপিন্ধে। কিয় নিপিন্ধে? এইটো জিলিকা নাই, ন' গ্লিটাৰিংছ এট অল, ন' গ্লিটাৰিং। তাৰ ওপৰত কি দিব লাগে? ৰং দিব লাগে। লোহা আনিলে ঘৰত ৰং দিয়ে নহয়, এবাৰ প্ৰাইমাৰ মাৰে, তাৰপিছত ৰং দিয়ে। তাৰমানে লোহা ইমান বেয়া, তাক কোটিং দি দিব লাগে, নহ'বা এইটো দেখাত বেয়া হৈ যায়। আমি ইমান বেয়া, মানে আমাক কোটিং দিব লাগে, সেইকাৰণে আমি এইবিলাক কৰি আহোঁ। অলপ কোটিং লগাই আহোঁ, নহ'বাটো একদম বেয়া না। অলপ পাছত কোটিংটো যেতিয়া গুচি যায়, লোহাটো ওলাই যায় চবৰে আমাৰ। এইটো হৈছে কি যুগ? কলি যুগ। সত্য যুগত এইবিলাক নাছিলে, ন' পাৰ্লাৰ, মানে এনেই ধুনীয়া, তাক দেখিলেই ধুনীয়া লাগে, সোণৰ নিচিনা ধুনীয়া। ত্ৰেতা যুগত ৰূপৰ নিচিনা ধুনীয়া, দাপৰ যুগত ব্ৰঞ্জৰ নিচিনা ধুনীয়া, আৰু কলি যুগত লোহাৰ নিচিনা লেতেৰা বেয়া দেখিবলৈ। লোহাৰ নিচিনা বেয়া, কোনো কাকো হাঁহিব নোৱাৰে, চব লোহা। কোনোবাই অলপমান পেইণ্টিং লগাই আহিছে আৰু বাকী চব লোহা। মানে ভিতৰটো একদম লোহা। লোহা মানে ইমান নিষ্ঠুৰ, লোহাৰ দৰে টান, মানে কোনো কথাই তাৰ গাত নালাগে। গতিকে ধৰ্মৰ আৰু এটা খুঁটি ভাগি গ'ল। এইটো কি? শৌচ। শৌচ, ক্লিনলিনেছ নাই। দয়া গ'ল, তপস্যাটো আগতেই গ'ল, এইবাৰ শৌচও গ'ল। তো ধৰ্ম গৈ পেলাই মাত্ৰ এটা খুঁটিত থিয় হৈ আছে। এই ঘৰটোৰ 4টা খুঁটি। প্ৰথমে এটা ভাগিলে, দ্য হাউচ ইজ ইনষ্টেবল। আৰু এটা খুঁটি ভাগি গ'ল, মোৰ ইনষ্টেবল। 3টা ভাগি গ'ল, নাও দ্য হাউচ ইজ শেকি। এনেকৈ আছে এতিয়া ঘৰটো। কেনেকৈ আছে? এই ভাগি যাব এনেকৈ আছে। হাউচ ইজ শেকি। গতিকে আমাৰ কি হৈ গ'ল? ঘৰটো এনেকুৱা কঁপি আছে, কম্পিত ঘৰ এটা হৈ গ'ল। কম্পিত এটা ঘৰ হৈ গ'ল। মানুহৰ আয়ুস বাঢ়িবনে কমিব? কমি গ'ল। কমি পেলাই কিমান হ'ল? 100 বছৰ পৰম আয়ু হৈ গ'ল। পৰম আয়ু, পৰম মানে মেক্সিমাম আয়ু। তাতকৈ বেছি আৰু মানুহ জীয়াই নাথাকে। ক'ৰবাত যদি 101 বছৰ জীয়াই আছে, এইটো কিবা এক্সেপশ্যন। এইটো এক্সপাইৰী ডেট পাৰ হোৱা মেডিচিন। আৰু এক্সপাইৰী ডেট পাৰ হৈ যায় নহয় কিছুমান মেডিচিনৰ, তেনেকুৱা মেডিচিনো ঘৰত থাকে। আৰু আমাৰ পৃথিৱীটো 100 বছৰ পাৰ হৈ যোৱা এটা দুটা ক'ৰবাত ওলায়, এতিয়া এক্সপাইৰী পাৰ হ'ল, তাৰ কাম নাই আৰু। 100 বছৰ পৰম আয়ু দিছে। আৰু হাইটটো কি হ'ল? পাপ পুণ্য, পাপ বাঢ়িবনে কমিব? বাঢ়িব। কিমান হৈ গ'ল? 75% পাপ, পুণ্য 25%। এই সততাৰ কাৰণে অলপমান কি আছে? কি আছে? পুণ্য আছে। আৰু হাইটটোতো শ্বৰ্ট হৈ গ'ল মানুহটো। 11 ফিটৰ পৰা 5.5 ফিটলৈ নামি আহিলে। 5.5 ফিট মেক্সিমাম হাইট। কোনোবা আছে 6 ফুট। ইউৰোপিয়ান মানুহবিলাক অলপ ওখ। মানে কয় আৰু শাস্ত্ৰত কয় যে যিমান ওখ ইমানে সি ভাল আৰু পুণ্যৱান। এইটো নহয়, এইটো মানে কথা নহয়। শ্বৰ্ট মানুহ বহুত ভাল থাকে। তো যাই হওক, এইদৰে আমাৰ গোটেই 4টা যুগত কেৰেক্টাৰিষ্টিক্স, বৈশিষ্ট্যবিলাক বেলেগ বেলেগ। এতিয়া কথা হ'ল, আমিতো টানি ডাঙৰ কৰি দিব নোৱাৰোঁ নিজক। কোনোবাই পাৰিব নেকি যে তই এক মূৰে ধৰ, মই এক ধৰে টানো? ই প্ৰথমতে কলি যুগৰ পৰা কোন যুগ যাওক? দাপৰ যুগ হওক, 11 ফিট।
ৰবৰটো নহয় না, যে আৰু টানি দিম, এই দাপৰ হৈ গৈছে এইবাৰ আৰু টান ইয়াক নি পেলাই ত্ৰেতা যুগত বহাই দিওঁ, কিমান 21 ফুট, আৰু টান একদম সত্য যুগ বনাই দিওঁ, ছিগি থাকিব ই, 1 ইঞ্চি ডাঙৰ হ'ব নোৱাৰে। পাৰিব? কোনোবাই নিজক টানি ডাঙৰ কৰি দিছে নেকি? নোৱাৰে, উপায় নাই। আয়ুস বঢ়াই দিম বোলে, বঢ়াব পাৰিবি, টানি খালি নিজে আগতে ডাঙৰ হৈ লওক। টান দে তোক, এই মূৰে এটাই ধৰিব, এই মূৰে ধৰিব, এইফালে হাতীয়ে টানিব, এইফালে এটা হাতীয়ে টানিব, ছিগি যাব। না আয়ুস বাঢ়িলে না হাইট বাঢ়িলে, চব টুটি যাব, চব নাইকিয়া হৈ যাব। এইসব কৰি লাভ নাই। গতিকে আমি সত্য যুগৰ কাৰণে কম্পিটিশ্যন কৰি লাভ নাই। কলিযুগত সেইকাৰণে চব কমাই দিছে। কলিযুগটো কিমান দিন থাকিব কোনে জানে? কিমান দিন? 4,00,000, ভেৰি গুড, 4,32,000, 4,32,000 বছৰ থাকিব। 4 লাখ। প্ৰভু কিমান পাৰ হৈছে? মাত্ৰ বেছি দিন হোৱা নাই। কিমান পাৰ হৈছে তুমি জানে? 5,000 সামথিং। এই মানে কৃষ্ণ যাবৰ দিনৰ পৰা ষ্টাৰ্ট হৈছে। গতিকে আৰু সেইটো কলিযুগ আহিছে, মাত্ৰ 5,000 বছৰ পাৰ হৈছে। আৰু মহাপ্ৰভু অহা কিমান বছৰ হ'ল? Yes, 530 কিমান 8। তো বহুতে কয় মহাপ্ৰভু কেতিয়া আহিছিলে? কেতিয়া আহিছিলে? কিমান কোটি বছৰ আগত আহিছে? মাত্ৰ 5,000 বছৰ, 500 বছৰ আগত আহিছে। যে আমি আছোৱেই, মানে মহাপ্ৰভুৰ যুগতে আমি আছো। এতিয়া এই কলিযুগত সেইকাৰণে তাৰক ব্ৰহ্ম মন্ত্ৰটো চেঞ্জ হৈ গ'ল। তাৰক ব্ৰহ্ম মন্ত্ৰ কি হ'ল? একো নাই, হৰে কৃষ্ণ গাই থাকিলে এইটো উৰি যাব। তাৰক ব্ৰহ্ম মন্ত্ৰটো সবেই গাব কি? হৰে কৃষ্ণ হৰে কৃষ্ণ হরে কৃষ্ণ, ভিড়া হরে এইটো হ'ল তাৰক ব্ৰহ্ম মন্ত্ৰ। এইটো মন্ত্ৰ গালে সবেই মুক্তি পাই যাব। হৰে কৃষ্ণ।